जय गुरु खंकर हर बगलाकर जाकिर नहीं के पाओ तुम्हारे शरणम रेणु खतकौती बार को करो प्रणाम बार को करो प्रणाम। আজি स्मृति खुदार स्थानत उपस्थित थरा हेउ शिरनमस्য गुरु বৃন্দ আপনার খবর হই আমি কি কম কি কলে আপনার খুব হব সন্তুষ্ট কি দরে আপোনালোকক জনাম কম তথাপিতো যেহেতু আমি গুৰুজনাৰ কি অনবদ্য সৃষ্টি গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ৰ পৰাই যি খুল তাল দেৱবাদ্যৰে সমগ্ৰ অসম সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড মুখৰিত কৰি ৰাখিছে যি সময়ত সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড অহংকাৰ পাপ আৰু নানা আসুৰিক শক্তিয়ে গ্ৰাস কৰি ৰাখিছিল সেই সময়ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম লাভে সকলো দিশতে অহংকাৰ আৰু পাপৰ কলা দাৱাৰ আঁতৰাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন এক নতুন পৰিৱেশলৈ কৰিলে উন্নীত আৰু তাকে লৈ সেই সংস্কৃতি ৰক্ষাৰ বাবে আজি আমি সামান্য প্ৰয়াস কৰিছো। আহকচোন সেই গুৰুজনক স্মৰণ কৰি সেই গুৰুজনাৰ গুণানুকীৰ্তন কৰি আমি সবে গুৰুজনাৰ নাম কীৰ্তন কৰোঁ। আমি আমাৰ লগতে আপোনালোকে উপভোগ কৰাৰ লগতে সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছো। জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান এজোপা বহুত ডাঙৰ বটবৃক্ষ সেই বৃক্ষজোপাৰ আমি সকলো প্ৰশিক্ষাৰ্থী এটা এটা পাত সেই বটবৃক্ষজোপাৰ যিমান ডাঙৰ শিপা আছে সেই শিপাবিলাকে গছজোপাক ইমান ডাঙৰ বতাহ ধুমুহা আহিলেও ডাঙৰ ভূমিকম্প আহিলেও এই জিলাৰ শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান নামৰ সেই অনুষ্ঠানটিক লৰিবলৈ নিদিয়ে। যাৰ শিপাই শক্তিশালী নতুন কোমলীয়া পাত ওলাব পাত আকৌ সৰিব তেনেদৰেই আমি কোমলীয়া আছিলো আমাক পুৰত কৰিলে আমাক নতুন কৰ্মৰ বাবে তেওঁলোকে ঠেলিব আৰু এতিয়া আকৌ অনুষ্ঠসকলৰ সেই দায়িত্ব তেওঁলোকে লৈ আমাক যেনেদৰে পুৰত কৰিলে আমি তেওঁলোকক জীৱনত সন্তোষ সময়ৰ কাৰণেও আমাৰ হৃদয়ৰ পৰা আমাৰ মন মগজুৰ পৰা আমি উলিয়াব নোৱাৰো। প্ৰতিটো খোজতেই এই মহান ব্যক্তিসকল বুলিয়ে ক'ব লাগিব। এই ব্যক্তিসকলক আমি সদায় সেৱা জনাই যাম। য'তেই থাকো য'তেই আছো য'তেই থাকিম আপোনাসকলক লগ পাই থাকিম আৰু তাৰ লগে লগে আজি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছো। गुरु
চরণ রেণু কোতে বারে করুহ করুহ প্রণাম गुरु ब्रह्मा गुरु विष्णु गुरु गुरु साक्षात् परं ब्रह्मा तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे नमः। तस्मै श्री गुरुवे
হে পরম গুরু, আমি নিজে এই জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এইটো শেষৰ অনুষ্ঠান বুলি নাভাবোঁ, যিহেতু আপোনালোকে কৈছে আপোনালোকৰ লগত আমি থাকিম, আপোনালোকে আমাক মাতিব, বাইদেৱে কৈছে আকৌ ভাওনা কৰিম, ভাল লাগিছে। তথাপিতো আমাৰ মনত আমি যেনেকৈ পিতৃগুৰু মাতৃগুৰুক মানি আহিছোঁ আৰু তেনেদৰে আপোনাকো আমাৰ মাতৃস্বৰূপা মাতৃ আৰু পিতৃস্বৰূপা গুৰু, আৰু পিতৃগুৰু মাতৃগুৰুক যদি আমি ভালদৰে সেৱা কৰিব নোৱাৰোঁ তেতিয়া বোলে ভগৱানেও আমাৰ সেৱা নলয়। সেইকাৰণে আপোনালোকে যিহেতু আমাৰ পিতৃগুৰু মাতৃগুৰু, গতিকে আপোনালোকেই আমাৰ বাবে নাৰায়ণ স্বৰূপ লক্ষ্মী স্বৰূপ আই মাতৃ। গতিকে আমি আপোনাক সবক উদ্দেশ্যি আমাৰ ফালৰ পৰা শেষ প্ৰাৰ্থনা।
ব্রহ্মা হরে সেবা করে যাহার স্বর্গ মুক্ত করে খোদা যার হেন প্রভু সরদক শরণে শরণ লইল কমল কৃষ্ণ